খবৰ লৈ আহিছো সৰৰ বাসিন্দাৰ বাবে এইবাৰ গ্যাৰান্টি দিছে বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে ভোট নিদিয়াকৈ সৰৰ বাসিন্দাই কেতবোৰ সুবিধা লাভ কৰিব পাৰিব বুলি জনাইছে আৰু ভোট দিয়াৰ পাছত আৰু কেতবোৰ সুবিধা সৰৰ বাসিন্দাই লাভ কৰিব পাৰিব বিশেষকৈ ভূমিপট্টা লাভ কৰিব সৰৰ লোকসকলে আমি লৈ আহিছো এটা বিশেষ খবৰ সৰৰ বাসিন্দালৈ এইবাৰ গ্যাৰান্টি বিজেপিৰ সৰৰ ৰাজ্যৰ সমস্যা এটা এটাকৈ সমাধান কৰা হ'ব বুলি মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই সৰৰ ৰাইজে লাভ কৰিব ভূমিপট্টাক লৈও এক বৃহৎ মন্তব্য কৰিছে সৰৰ ৰাইজক ভূমিপট্টা দিয়া হ'ব বুলি জনাইছে হাজাৰ হাজাৰ লোকৰ উপস্থিতিত কংগ্ৰেছৰ দুৰ্গ জুৰিয়াত পীযুষ হাজৰিকাৰ কেইবাটাও গ্যাৰান্টি সৰৰ লোকক মাটিৰ পট্টা দিয়াৰ গ্যাৰান্টি দিছে মন্ত্ৰী পীযুষ হাজৰিকাই ভোট নিদিয়াকৈ এডভান্সকৈ সকলো দিছো বুলি সংখ্যালঘু ৰাইজলৈ মন্তব্য কৰিছে আৰু এবাৰ ভোট দিয়ক তাতকৈ বহু বেছি দিম বুলি মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই মই নিজে আহি এটা এটাকৈ সমস্যা সমাধান কৰিম বুলি মন্তব্য পীযুষ হাজৰিকাৰ আৰু ইতিমধ্যে যেহেতু সৰৰ লোকসকলে সৰকাৰী আঁচনি কেইবাটাও সুবিধা লাভ কৰি আহিছে প্ৰিয়ংকা গান্ধী অহাৰ পাছত গৌৰৱ গগৈক আৰু দুবালে বুলি মন্তব্য কৰিছে পীযুষ হাজৰিকাই নগদ সুৰেশ বৰা অনায়েকে জয়ী হ'ব বুলি দাবী কৰিছে পীযুষ হাজৰিকাই আৰু পীযুষ হাজৰিকাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু সৰৰ ৰাইজৰ এটা এটাকৈ সমস্যা সমাধান কৰাৰ গ্যাৰান্টি দিছে আৰু ইতিমধ্যে সৰৰ ৰাইজক যেহেতু বিজেপি চৰকাৰে যিসমূহ আঁচনি ৰূপায়ণ কৰিছিল সৰৰ বাসিন্দাও সেই আঁচনিসমূহৰ সুবিধা ল'ব পাৰিছে ভোট নিদিয়াকৈ সেই আঁচনিসমূহৰ সুবিধা এডভান্স দিয়া বুলি মন্তব্য কৰিছে পীযুষ হাজৰিকাই আৰু ভোট দিয়াৰ পাছত আন বহু সুবিধা সৰৰ লোকক দিয়া হ'ব বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ মন্তব্য এই মুহূৰ্তত মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য আছে শুনক মন্তব্য মোৰ লগে লগে সামগুৰিত ঢিঙত ৰূপহীত লাহৰীঘাটত মই কাম কৰি আছো আছেনে নাই ভোট নিদিয়াকৈ গৈ আছো এবাৰ ভোট দিয়ক ডাবল কাম কৰিম ট্ৰিপল কাম কৰিম মাটিৰ পট্টাৰ অলপ সমস্যা আছে মাটি জৰীপ হ'ব অতি সোনকালে মাটিৰ পট্টা পাব মামাই এইটো গ্যাৰান্টি আপোনালোকক দি দিব আৰু দীঘলকৈ নকওঁ সকলোৱে কিয় ছবিত ভোট দিব খুদা কম্বল পাৰ্টিক দিব খুদা কম্বল পাৰ্টিটো কি ভাল কি চিল আগদিনাখন বদলি নাযায়তো ইলেকশ্যন কি তাৰিখে আছে 26 তাৰিখৰ পৰা হাৱাটো বদলি নাযায়তো সঁচাকৈ নাযায়তো ঠিক আছে তেনেহ'লে মোৰ লগে লগে ক'ব ভাৰত মাতাকে সামগুৰিত ঢিঙত ৰূপহীত লাহৰীঘাটত মই কাম কৰি আছো আছেনে নাই ভোট নিদিয়াকৈ গৈ আছো এবাৰ ভোট দিয়ক ডাবল কাম কৰিম ট্ৰিপল কাম কৰিম মাটিৰ পট্টাৰ অলপ সমস্যা আছে মাটি জৰীপ হ'ব অতি সোনকালে মাটিৰ পট্টা পাব মামাই এইটো গ্যাৰান্টি আপোনালোকক দি দিব আৰু দীঘলকৈ নকওঁ সকলোৱে কিয় ছবিত ভোট দিব নে খুদা কম্বল পাৰ্টিক দিব খুদা কম্বল পাৰ্টিটো কি ভাল কি চিল আগদিনাখন বদলি নাযায়তো ইলেকশ্যন কি তাৰিখে আছে 26 তাৰিখৰ পৰা হাৱাটো বদলি নাযায়তো সঁচাকৈ নাযায়তো ঠিক আছে তেনেহ'লে মোৰ লগে লগে ক'ব ভাৰত মাতাকে আৰু আপোনালোকে মন্তব্য শুনিছে মন্ত্ৰী পীযুষ হাজৰিকাৰ কেইবাটাও গ্যাৰান্টি দিছে সৰৰ লোকসকললৈ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হৈছিল পীযুষ হাজৰিকা আৰু এইবাৰ সুৰেশ বৰা অনায়েকে বিজয়ী হ'ব বুলি দাবী কৰিছে পীযুষ হাজৰিকাই লগতে সৰৰ এটা এটাকৈ সমস্যা সমাধান কৰা হ'ব বুলি পীযুষ হাজৰিকাই গ্যাৰান্টি দিছে জুৰিয়াত নিৰ্বাচনী প্ৰচাৰৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো কংগ্ৰেছৰ দুৰ্গ জুৰিয়াত পীযুষ হাজৰিকাৰ সৰৰ বাসিন্দালৈ কেইবাটাও গ্যাৰান্টি সৰৰ বাসিন্দাক মাটিৰ পট্টা দিয়াৰ গ্যাৰান্টি দিছে ইয়াৰ লগতে ভোট নিদিয়াকৈ এডভান্সকৈ সকলো সুবিধা সংখ্যালঘু ৰাইজক দিছো বুলি মন্তব্য কৰিছে পীযুষ হাজৰিকাই আৰু এইবাৰ ভোট দিয়ক তাতকৈ বহুত বেছি সুবিধা দিম বুলি মন্তব্য কৰিছে পীযুষ হাজৰিকাই মই নিজে আহি এটা এটাকৈ সমস্যা সমাধান কৰিম সংখ্যালঘু ৰাইজৰ এই মন্তব্য কৰিছে পীযুষ হাজৰিকাই ইয়াৰ লগতে যেহেতু প্ৰিয়ংকা গান্ধী অসমলৈ আহিছিল আৰু প্ৰিয়ংকা গান্ধীয়ে গৌৰৱ গগৈৰ প্ৰচাৰ চলাবলৈ অসমলৈ আহিছিল প্ৰিয়ংকা গান্ধী সম্পৰ্কটো মন্তব্য কৰিছে পীযুষ হাজৰিকাই প্ৰিয়ংকা গান্ধী অহাৰ পাছত গৌৰৱ গগৈক আৰু দুবালে বুলি মন্তব্য কৰিছে পীযুষ হাজৰিকাই আৰু লগতে নগাঁও সুৰেশ বৰা অনায়েকে বিজয়ী হ'ব বুলি দাবী কৰিছে পীযুষ হাজৰিকাই